পঞ্চায়ত নিৰ্বাচনত গোলাঘাট জিলাৰ 1208খন আসনৰ বিপৰীতে মুঠ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সংখ্যা 2691 আৰু 123 গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। 34 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ। ঘৰে ঘৰে ভোট ভিক্ষাত ব্যস্ত প্ৰাৰ্থী, ৰাজনৈতিক দলৰ নেতাকৰ্মী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোলাঘাট জিলাৰ ৰাজনৈতিক দল প্ৰাৰ্থীসকলৰ মাজত নিৰ্বাচন কেন্দ্ৰিক ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজনৈতিক দলৰ নেতা কৰ্মী প্ৰাৰ্থীয়ে নিজ নিজ নিৰ্বাচনী এলেকাৰ ভোটাৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষাত ব্যস্ত হৈ পৰিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত গোলাঘাট জিলাৰ মুঠ 1208খন আসনৰ বিপৰীতে মুঠ 2691 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। উল্লেখ্য যে গোলাঘাট জিলাৰ বাবে সৰ্বমুঠ 20টা জিলা পৰিষদ, 108টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন আৰু 1080টা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। জিলাখনত সৰ্বমুঠ 20খন জিলা পৰিষদৰ আসনৰ বাবে মুঠ 49জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু একেদৰে জিলাখনৰ 108খন গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হিচাপে 216 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জিলাখনত সৰ্বমুঠ 1080টা গাঁও পঞ্চায়তৰ খণ্ড সমষ্টি বা ৱাৰ্ড মেম্বাৰ আসনৰ বাবে 2426 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। স্মৰ্তব্য যে গোলাঘাট জিলাত গাঁও পঞ্চায়ত পৰ্যায়ত 112জন আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত 11জন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু এইবুলি মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসমূহৰ ভিতৰত গাঁও পঞ্চায়ত পৰ্যায়ত মুঠ 25জন, আঞ্চলিক পঞ্চায়ত পৰ্যায়ত 6জনে আৰু জিলা পৰিষদ পৰ্যায়ত 3জনে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমাৰ ৰিজাল্ট হ'ব 100%। 4টা ZPC আমাৰ জিকিব আৰু আঞ্চলিক পঞ্চায়তো সকলো জিকিব। আঞ্চলিক পঞ্চায়ত বহুকেইখন আমাৰ আনকণ্টেষ্টেই হ'ব। ছেমিফাইনেল। এইকাৰণে জয়ী হ'ম যে আমি জনসাধাৰণক যিটো সেৱা কৰিব লাগে সেৱা আমি কৰিছোঁ। অকল গোলাঘাট জিলাৰে নহয়, সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন অসম গণ পৰিষদ আৰু আমাৰ মিত্ৰজোঁটে ভাল ফল দেখুৱাব, এইটো নিশ্চিত থাকক। গোলাঘাটৰ সকলোকেইটা পঞ্চায়ত AP মেম্বাৰ আৰু জিলা পৰিষদৰ সদস্য আমি জয়ী হ'ম। পঞ্চায়ত নিৰ্বাচনত NDA হৈ পেলাই আমি নিৰ্বাচন প্ৰতিযোগিতা কৰিছোঁ আৰু 100% এবাৰ প্ৰাৰ্থীসকল বিজয় হৈছে। এডিফিলি এটা অহা 26 নিৰ্বাচনত ই এটা বাৰ্তা যাব আৰু আমাৰ গোটেই অসমতে এই যে নিৰ্বাচন, তাত NDA প্ৰাৰ্থীসকলে 100% বিজয়ী হৈ পেলাই এটা ভাল ইংগিত বহন কৰিব আৰু 21 নিৰ্বাচনতে এটা ইংগিত যাব। এই উন্নয়নৰ মাত্ৰ ধাৰা যে খুমটাই সমষ্টি অব্যাহত থাকক, আমি সেইটো আশা কৰিছোঁ। আজি সেইবাবে অভূতপূৰ্ব ৰাইজৰ সঁহাৰি পাই আমি সঁচাকৈ আপ্লুত হৈছোঁ। আজি ওলাই আহিছোঁ, নিশ্চয়কৈ মনত যথেষ্ট মানে উৎসাহ লৈ আহিছোঁ। গতিকে সকলোৰে পৰা মই আশীৰ্বাদ কামনা কৰিলোঁ। ৰিপৰ্টাৰ লাইভ অসম।